আমাৰ বহুত মনটো ভাল লাগিছে দেই ছাৰ। আমাক এনেকে বিধায়ক লাগে যে আমাৰ এনেকে বোকা চোকা ফালি আহিছে ৰাইজক চাবলৈ। এবাৰ চাওঁ ভালকে চাই লওঁ কাৰ সহায় কৰিব পাৰি। বস্তু হয়তো একেটাই এই যে ৰাস্তাটো তেনেকুৱা বাপৰে সেইকাৰণেহে মোক বোকাত পেলাই মাৰিব দিয়া। এইটো হ'ল পৰিস্থিতি। এইটো হ'ল শিৱসাগৰ নগৰৰ 10 নম্বৰ ৱাৰ্ডৰ নপাম গাঁৱৰ, যাক আগতে চলিগাঁও বুলি কৈছিলে। চলিগাঁও বা নপাম গাঁৱৰ ৰাস্তাৰ এই অৱস্থা। মুখ্যমন্ত্ৰী ডাঙৰীয়া তো সেয়া হ'ল দুখীয়া মানুহে বসবাস কৰা এখন গাঁও আমাৰ। ইয়াৰ মানুহবিলাকৰ অৰ্থনৈতিক অৱস্থা বেয়া, আৰু তাতে যদি এনেকুৱা পৰিস্থিতি হয় তেতিয়াহ'লে এই গাঁৱৰ মানুহ চলিব কেনেকৈ? এই বস্তুটো আপুনি বুজিব লাগিব। আৰু সেইকাৰণে ৰাস্তা পদূলি নিৰ্মাণ, স্কুল, অংগনবাদী কেন্দ্ৰ, নামঘৰ এইবিলাক নিৰ্মাণ, আৰু লগতে প্ৰতিঘৰ মানুহৰ ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে 10 লাখ টকাকে আমি যিটো দাবী কৰিছোঁ সেইটো আপুনি মানি লোৱাটো দৰকাৰ। বলক।